নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। মাঘ মাহত প্ৰতিখন ঘৰলৈ দুটা বিশেষ সময়ত লক্ষ্মী দেৱীৰ প্ৰৱেশ হয়। সেই সময়ত যদি ঘৰত কিছুমান সৰু সৰু ভুল কাম কৰে তেনে ব্যক্তিৰ জীৱনত কেতিয়াও ধনৰ সুখ নহয়, সদায় ধন টকা পইচাৰ নাটনিত পৰি কষ্ট পাবলগীয়া হয়। আৰু সেই বিশেষ সময়ত যদি প্ৰতিদিনে দুটা কাম কৰিব পাৰে ঘৰত, তেনে লক্ষ্মী দেৱীৰ কৃপাত যিমান দৰিদ্ৰ হ'লেও খুব সোনকালে ধন টকা পইচাৰ ক্ষেত্ৰত চহকী হৈ ধনৰ সুখ লাভ কৰিব পাৰে। মাঘ মাহৰ কিছুমান মহত্ব আছে। এই মাহক মাংগলিক মাহ হিচাপে ধৰা হয়। এই মাহত কৰা যাগ যজ্ঞ পূজা পাৰ্বণৰ বিশেষ ফলপ্ৰাপ্তি হয়। শাস্ত্ৰমতে মাঘ মাহত কৰা কৰ্মৰ জৰিয়তে ধন ধানৰ ভঁৰাল বান্ধিব পৰা হয়। বছৰৰ 12 মাহৰ ভিতৰত মাঘ মাহ হৈছে শক্তিশালী মাহ। এই মাহত দৈব্য শক্তিৰ প্ৰভাৱ বেছি থাকে, সেয়েহে মাঘ মাহক দেৱলোকৰ মাহ হিচাপে ধৰা হয়। যিখন ঘৰত মাঘ মাহত নিয়মিতভাৱে কিছুমান কাম কাজ কৰে সেইখন ঘৰত দৈব্য শক্তিৰ প্ৰভাৱত বিপদ বিঘিনিয়ে বিশেষ ক্ষতি কৰিব নোৱাৰে। দৈব্য শক্তিৰ প্ৰভাৱে কিবা নহয় কিবা প্ৰকাৰে সেই বিপদ বিঘিনি ঠেলি পঠায়। মাঘ মাহৰ পবিত্ৰতা ইমানেই বেছি, এই মাহত যদি কোনো ব্যক্তিৰ মৃত্যু হয় শাস্ত্ৰ অনুসৰি সেই আত্মাই স্বৰ্গত স্থান পায় আৰু সেই আত্মাই চিৰশান্তি লাভ কৰিব পাৰে। মাঘ মাহত সূৰ্য উত্তৰায়ণ হয়। মহাভাৰত অনুসৰি মহাবীৰ ভীষ্মই শৰশয্যাৰ যান্ত্ৰণা সহ্য কৰিও মৃত্যুৰ বাবে অপেক্ষা কৰিছিল সূৰ্য উত্তৰায়ণৰ মাঘ মাহলৈ। মাঘ মাহ হৈছে দেৱলোকৰ প্ৰিয় মাহ। এই মাহত পৃথিৱীলোকত দেৱলোকৰ ভ্ৰমণ হয়। মাতা লক্ষ্মী হৈছে দেৱলোকৰ ধন ঐশ্বৰ্যৰ দেৱী। শাস্ত্ৰমতে মাঘ মাহৰ প্ৰতিদিনে দুটা বিশেষ সময়ত দেৱী লক্ষ্মীৰ মৰ্ত্যত ভ্ৰমণ হয়। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ সুখ সমৃদ্ধিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আপুনি বিশ্বাস কৰক বা নকৰক, কিন্তু মাঘ মাহৰ প্ৰতিদিনৰ এই দুটা সময়ত কিছুমান ভুল কাম নকৰাৰ লগতে যদি সেই সময়ত কিছুমান কাম কৰিব পাৰে তেনে আপুনি জীৱনত কোনোদিন সুখ সমৃদ্ধিৰ পৰা বঞ্চিত হ'ব নালাগে আৰু ধন টকা পইচাৰ নাটনিত পৰিব নোৱাৰে। মাতা লক্ষ্মীৰ কৃপাত সদায় ধনৰ ক্ষেত্ৰত সুখী হৈ থাকিব পাৰিব আৰু মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰত সুখ শান্তিৰে বিৰাজ কৰিব। গতিকে আপুনি যদি আপোনাৰ জীৱনত ধনৰ সুখ বিচাৰে তেনে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো চোৱাটো অতি গুৰুত্বপূৰ্ণ হ'ব। মাঘ মাহৰ এই দুটা সময়ত অকণমান সাৱধান হ'ব পাৰিলেই সুখ শান্তি আৰু সমৃদ্ধিৰে উপকৃত হ'ব পাৰিব আপোনাৰ জীৱনত। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মাঘ মাহৰ প্ৰতিদিনৰ কোন দুটা সময়ত লক্ষ্মী দেৱীৰ পৃথিৱী ভ্ৰমণ হয় আৰু এই দুটা সময়ত কি কি ভুল কাম নকৰাৰ লগতে কি কি কাম কৰিব পাৰিলে লক্ষ্মী দেৱীৰ কৃপাত সুখ শান্তি লাভ কৰি উন্নতি হৈ ধনৰ নাটনিত কেতিয়াও পৰিব লগা নহয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম মহালক্ষ্মীৰ নমঃ বা জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। লক্ষ্মী দেৱী হৈছে ধন ঐশ্বৰ্যৰ গৰাকী, ভগৱান বিষ্ণুৰ পত্নী আৰু জগতৰ অন্নদাত্ৰী। শাস্ত্ৰ অনুসৰি মাতা লক্ষ্মী বৰ চঞ্চল। যিখন ঘৰত তেওঁৰ কৃপা নাথাকে সেইখন ঘৰত যিমান ধন টকা পইচা আহিলেও বেছি সময় সেই ঘৰত ৰৈ নাথাকে। ধন অহাৰ পাছতেই কিবা নহয় কিবা বিপদ আহি সেই ঘৰৰ পৰা ধন টকা পইচা ওলাই যাবই। আমালৈ বহু মানুহে এনেধৰণৰ ধন টকা পইচাৰ সমস্যাক লৈ সমাধান বিচাৰে। সেয়েহে আমি আজিৰ ভিডিঅ'ত মাঘ মাহত কৰা কেইটামান কামৰ কথা ক'ম। যিখন ঘৰত মাঘ মাহত এইকেইটা কাম বিশ্বাস অনুসৰি কৰিব পাৰে সেইখন ঘৰত বছৰটোত কেতিয়াও ধনৰ নাটনি নহয়। সেইখন ঘৰত বছৰটোৰ ভিতৰত মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচাৰে সমৃদ্ধিশালী হ'ব পাৰিব। লক্ষ্মী দেৱীৰ কৃপাত ধনৰ ক্ষেত্ৰত ভাগ্য সদায় মুকলি হৈ থাকিব। কম পইচাৰে বহু ডাঙৰ কাম কৰিব পাৰিব তেওঁলোকে। হাতলৈ অহা ধন কেতিয়াও হাত খালী হৈ ওলাই নাযায়। আমি পুনৰ কৈছোঁ, মাঘ মাহটো আচৰিত শক্তিশালী মাহ। এই মাহত যিখন ঘৰত মাংগলিক কাম কাজ কৰিব, ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰিব, সেই ঘৰত দৈব্য শক্তিৰ প্ৰভাৱে যোগাত্মক দিশসমূহ বাট মুকলি কৰি দিব। সেয়েহে এই মাহত প্ৰতিখন ঘৰত এদিন হ'লেও মাংগলিক কাম কাজ কৰি ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। যিখন ঘৰত মাঘ মাহত ভগৱান বিষ্ণুক পূজা কৰা হয়, যিজন ব্যক্তিয়ে মাঘ মাহত সূৰ্যক জল অৰ্পণ কৰে সেইসকলৰ গ্ৰহদোষ কালদোষৰ পৰা বাচি থাকিব পাৰে আৰু যিকোনো বিপদ বিঘিনিৰ পৰা তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰে।
লক্ষ্মী, সৰস্বতী আৰু গংগা এই তিনিগৰাকী হৈছে ভগৱান বিষ্ণুৰ অতি প্ৰিয় দেৱী। সূৰ্য উত্তৰায়ণৰ প্ৰথম দিনটোতেই মকৰ সংক্ৰান্তি অৰ্থাৎ মাঘ বিহুৰ আৰম্ভণিতেই মাতা গংগা পৃথিৱীলৈ আহিছিল। মাঘ মাহৰ শুক্লা পঞ্চমীতেই সৰস্বতী দেৱীৰ আৱিৰ্ভাৱ হৈছিল আৰু মৰ্ত্যলোকত এই দিনটোতেই সৰস্বতী দেৱীক পূজা প্ৰাৰ্থনা কৰে। শাস্ত্ৰ অনুসৰি মাঘ মাহৰ প্ৰতিদিনৰ দুটা বিশেষ সময়ত লক্ষ্মী দেৱীৰ পৃথিৱী ভ্ৰমণ হয় আৰু এই ভ্ৰমণৰ সময়ত নিজৰ ঘৰত কিছুমান ভুল কাম কেতিয়াও কৰিব নালাগে। এই ভ্ৰমণৰ সময়ৰ যদি কথা আপুনি গম পায়, অৰ্থাৎ সেই বিশেষ সময়টোৰ কথা গম পায়, সেই বিশেষ সময়টোত যদি আপুনি ঘৰত কিছুমান সৰু সৰু কাম কৰে, তেনে লক্ষ্মী দেৱীৰ বিশেষ কৃপাত আপোনাৰ জীৱনত ধনৰ সুখ হ'ব আৰু ধন টকা পইচাৰ ক্ষেত্ৰত আপুনি সমস্যাত পৰিব লগা নহয়। শাস্ত্ৰ অনুসৰি মাঘ মাহৰ প্ৰতিদিনে সন্ধিয়াৰ পৰত লক্ষ্মী দেৱীৰ আগমন হয়। সেয়েহে মাঘ মাহৰ এই সময়ছোৱাত কিছুমান ভুল কাম নকৰাটো ঘৰখনৰ বাবে অতি মংগলজনক হয়, যাৰ ফলত ঘৰলৈ লক্ষ্মী দেৱীৰ কৃপা পৰে আৰু যিকোনো ক্ষেত্ৰত ধন টকা পইচা ঘৰলৈ অহাত সহজ হৈ পৰে। মাঘ মাহৰ সন্ধিয়া পৰত কেতিয়াও ঘৰখন আন্ধাৰ কৰি ৰাখিব নালাগে। সন্ধিয়া হোৱাৰ আগে আগে ঘৰখন চাফ চিকুণ কৰি সন্ধিয়াৰ লগে লগে ঘৰত পানী ছটিয়াই ধূপ বন্তি জ্বলাব লাগে। এই সময়ত ভগৱানক ভক্তি কৰি ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰি পূজা প্ৰাৰ্থনা কৰিলে লক্ষ্মী দেৱীৰ কৃপাৰ পৰা কেতিয়াও বঞ্চিত হ'বলগীয়া নহয়। মাঘ মাহৰ সন্ধিয়াৰ সময়ত বিশেষ কামৰ অবিহনে ঘৰৰ পৰা মহিলাগৰাকী কেতিয়াও বাহিৰত থাকিব নালাগে। যিখন ঘৰত সন্ধিয়া মহিলাই মাঘ মাহত ধূপ বন্তি জ্বলাই দেৱী লক্ষ্মীৰ নাম উচ্চাৰণ কৰি গুণানুকীৰ্তন কৰে, সেইখন ঘৰত লক্ষ্মী বাস হয়। সেই মহিলাৰ জৰিয়তে সেইখন ঘৰলৈ উন্নতি আহে। মাঘ মাহৰ সন্ধিয়াৰ সময়ত যিমান জৰুৰী কাম নহওক লাগিলে ধন টকা পইচা ধান চাউল ঘৰৰ পৰা আনক নিদিব। ই ঘৰখনৰ বাবে অতি অশুভ লক্ষণ বুলি ধৰা হয়। মাঘ মাহৰ সন্ধিয়াৰ সময়ত কৰা এই ভুলৰ বাবে আপোনাৰ ঘৰত ধনৰ নাটনি নিশ্চিত হ'ব, কাৰণ এই সময়ত লক্ষ্মী দেৱীৰ ভ্ৰমণ হয়। এনে কৰ্মৰ বাবে লক্ষ্মী দেৱী ক্ষুণ্ণ হয়, ফলত ঘৰত ধন টকা পইচা নৰয়। ধন ঘৰলৈ অহাৰ পাছত কিবা নহয় কিবা কাৰণত ঘৰলৈ অহা ধন ওলাই যায় আৰু ঘৰখনত ধনৰ নাটনি আহে। যদি লক্ষ্মী দেৱীৰ বিতুষ্ট হোৱাৰ কাম কৰে এই সময়ত, তেনে আপোনাৰ ঘৰৰ বাবে অতি অশুভ হ'ব। ঘৰলৈ ধন টকা পইচাৰ নাটনি আহি আপুনি দুখ কষ্ট পাবলগীয়া হ'ব। কাতি মাহত যেনেকৈ সন্ধিয়াৰ সময়ত তুলসীৰ তলত বন্তি জ্বলোৱাৰ সাৰ্থকতা আছে, ঠিক তেনেকৈ মাঘ মাহৰ শুক্লপক্ষত যদি তুলসীৰ তলত বন্তি জ্বলাব পাৰে, তেনে আপোনাৰ ঘৰত ধনৰ বাকচত ধন খালী কেতিয়াও হ'ব নোৱাৰে। মাঘ মাহৰ সন্ধিয়াৰ সময়ত যদি কেনেবাকৈ ফেঁচা চৰাইৰ আগমন হয় আপোনাৰ ঘৰলৈ, তেনে জানিব আপোনাৰ ঘৰৰ বাবে অতি শুভ দিনৰ আগমন হৈছে। এনে কাৰ্য হ'লে ভুলতো প্ৰতিদিনে সন্ধিয়া ধূপ বন্তি জ্বলাই মাঘ মাহটো লক্ষ্মী দেৱীৰ বাবে পূজা প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নাপাহৰিব। যদি কৰিব পাৰে তেনে লক্ষ্মী দেৱী আপোনাৰ ঘৰত বাস হৈ আপোনাৰ ঘৰখনে কেতিয়াও অভাৱ অনাটনত পৰিব নালাগে। এই মাহত সন্ধিয়াৰ সময়ত ঘৰত ভুলতো হাই হুলস্থুল কাজিয়া পেচাল কৰিব নালাগে। এই সময়ত ঘৰত অশান্ত পৰিৱেশ হ'লে ঘৰলৈ অহা লক্ষ্মী আঁতৰি যায়। মাঘ মাহৰ এই সময়ছোৱাত যিমান পাৰে সিমান ঘৰখনক শান্ত পৰিৱেশত ৰাখিবলৈ চিন্তা কৰিব আৰু ঘৰখনক সদায় পোহৰাই ৰাখিব মাঘ মাহৰ সন্ধিয়াৰ পৰত। পৌৰাণিক নীতি অনুসৰি মাঘ মাহত বিয়া পাতি কন্যা ঘৰলৈ আনিব পৰাটো অতি শুভ বুলি মনা হয়। এই মাহত মাংগলিক কাৰ্য কৰি যদি কোনো কন্যাক বিয়া পাতি অনা হয়, সেই কন্যাৰ প্ৰতি লক্ষ্মী দেৱী সন্তুষ্ট থাকে। সেয়েহে বহু মানুহে মাঘ মাহত বিয়া বাৰু কৰায়, কিন্তু মাঘ মাহত বিয়া পাতিও যদি সেই কন্যাক অত্যাচাৰ বা সেই কন্যাৰ চৰিত্ৰ বেয়া হয়, তেনে সুফলৰ বিপৰীতে দুফলহে পোৱা যায়। মাঘ মাহৰ পূৰ্ণিমা একাদশীত যদি ঘৰৰ মূল মহিলাই ব্ৰত ৰাখি লক্ষ্মী দেৱীক পূজা প্ৰাৰ্থনা কৰিব পাৰে, হিন্দু শাস্ত্ৰ অনুসৰি সেইখন ঘৰলৈ দৰিদ্ৰতাই কেতিয়াও আশ্ৰয় ল'ব নোৱাৰে। সেই মহিলাৰ স্বামী সদায় ভাগ্যশালী হয়। পত্নীৰ কৰ্মৰ জৰিয়তে স্বামী ধনৱান হয়। সেয়েহে মাঘী পূৰ্ণিমাৰ মহত্ব অতি বেছি। এই পূৰ্ণিমাত বহু লোকেই নিয়ম নীতি কৰে আৰু ব্ৰত উপবাস কৰে। অন্যহাতে মাঘ মাহৰ ব্ৰহ্ম মুহূৰ্ত অৰ্থাৎ পুৱা সূৰ্য উদয়ৰ সময়ছোৱা অতি শক্তিশালী সময় আৰু অতি ভাগ্যশালী সময় বুলি ধৰা হয়। এই সময়ছোৱাত মাতা লক্ষ্মীৰ ভ্ৰমণ হয়। সেয়েহে শাস্ত্ৰত উল্লেখ থকা মতে মাঘ মাহৰ সূৰ্য উদয়ৰ আগতেই শোৱাৰ পৰা উঠিব লাগে আৰু স্নান কৰি সূৰ্যক জল অৰ্পণ কৰিব লাগে। তেতিয়া উন্নতিৰ বাট মুকলি হয়। ব্ৰহ্মশক্তিৰ বলত ভাগ্যৰ দুৱাৰ মুকলি হয়।
এই সময়ত যদি প্ৰতিদিনে শোৱাৰ পৰা উঠি নিজৰ ঘৰৰ মুখ্য দুৱাৰ খুলি ঘৰত পানী ছটিয়াব পৰা হয় বা চোতাল ঘৰ ঝাৰু কৰিব পৰা হয়, তেনে মাতা লক্ষ্মীৰ বিশেষ কৃপা সেইখন ঘৰত পৰে আৰু ঘৰলৈ শুভ দিনৰ আগমন হয়। সেয়েহে মাঘ মাহৰ ৰাতিপুৱা এইসমূহ কাম কৰক বা নকৰক, দেৰিলৈকে ভুলতো বিচনাত শুই থাকিব নালাগে। প্ৰতিদিনে যদি সূৰ্য উদয়ৰ সময়ত নিজৰ ঘৰৰ বন্ধ দুৱাৰ মুকলি কৰিব পাৰে, যেনেকৈ বন্ধ দুৱাৰ খুলিব ঠিক তেনেকৈ আপোনাৰ ভাগ্যৰ দুৱাৰ দৈব্য শক্তিৰ জৰিয়তে মুকলি হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি মানক বা নামানক সেয়া ডাঙৰ কথা নহয়। মাঘ মাহৰ সন্ধিয়া আৰু ৰাতিপুৱা যিখন ঘৰত এইসমূহ কাম কৰিব সেইখন ঘৰত উন্নতি অহাটো নিশ্চিত হ'ব। যদি আপুনি আমি কোৱা সমস্যাবোৰৰ ভুক্তভোগী, তেনে মাঘ মাহত এই কাম বিশ্বাস কৰি কৰক, আপোনাৰ উন্নতি নিশ্চিত হ'ব। আপুনি প্ৰমাণ নিজেই পাব। আশা কৰিছোঁ ভিডিঅ'ত কোৱা কামসমূহ কৰি নিশ্চয় আপুনি উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।